জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো যেতিয়া ক'বলৈ যোৱা যায় তেতিয়াহ'লে এইখন চৰকাৰৰ ওচৰত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো এটা বৃহৎ শূন্য। ফাষ্ট ট্ৰেক আদালত হ'লে কেনেকৈ জামিন পাব পাৰে? শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ তেওঁলোকৰ জামিন হৈ যাব পাৰে, তেতিয়াহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাক বেয়া পাই লাভ নাই। আৰে এইবিলাক কেনেকুৱা অবান্তৰ কথা? মোৰ সন্দেহ হৈছে ডে বাই ডে হিয়াৰিং হ'লে মানে নিৰ্বাচনৰ আগত হয়তো চাৰ্জশ্বিটখনৰ ওপৰত ভিত্তি কৰি এই মানুহকেইজনে বেল পাই যাব পাৰে। অসমৰ জনতাই যাক অসমীয়া জাতিৰ শত্ৰু বুলি অভিহিত কৰিছে সেই মানুহকেইটাই বেল পাই গ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সান্দহ খোৱা বালি এবাৰ তল যাব। নমস্কাৰ, আজি আমাৰ সৈতে আছে সুশান্ত কুমাৰ নাথ, অসম জাতীয় পৰিষদৰ। আমি আদৰণি জনাইছোঁ। আৰু নিৰ্বাচন সন্মুখত প্ৰস্তুতি চলি আছে, মিত্ৰতাৰ কথাও আলোচনা হৈ আছে। অসম জাতীয় পৰিষদ কেনেদৰে আগবাঢ়িছে? ধন্যবাদ। প্ৰথমতে মই আপোনাৰ এই চেনেল, আপোনাৰ যি পদক্ষেপ বৰ্তমান ডিজিটেল মাধ্যমত এটা অতি শক্তিশালী পদক্ষেপেৰে যিখিনি কাম আপুনি কৰি গৈছে তাৰ কাৰণে আপোনাক শুভেচ্ছা জনাইছোঁ। আপোনাৰ সমূহ টীমটোলৈকে শুভেচ্ছা জনাইছোঁ। আহিল কথা অসমৰ নিৰ্বাচনৰ কথা। অসম বিধানসভা নিৰ্বাচন। অসম বিধানসভা নিৰ্বাচন এইবাৰ নিৰ্বাচনটো কিছু পৃথক। এইবাৰ নিৰ্বাচনটো কোনো কংগ্ৰেছ, বিজেপি বা অসম জাতীয় পৰিষদ বিজেপি যদিও তেওঁলোকে আমাৰ এই দলসমূহে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু এইবাৰ আপুনি মূলকত চাবলৈ গ'লে অসমৰ নিৰ্বাচনটো অসমৰ জনতা ভাৰ্চেছ সাম্প্ৰদায়িক মানে ৰাজনীতি, অসমৰ জনতা ভাৰ্চেছ অসমৰ যি উন্নয়নমূলক কামবিলাক কৰিব নোৱাৰা ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ মাজতে অনুষ্ঠিত হ'ব। গতিকে এইবাৰ অসম জাতীয় পৰিষদে আমি অতি ক্ষিপ্ৰতাৰে কাম কৰিছোঁ। আমাৰ আগতেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আমাৰ অভিজ্ঞতা আছে, যদিও আমাৰ ফলাফল ভবাৰ দৰে আমাৰ হোৱা নাই, কিন্তু আগতে আমি বহুতখিনি সংগঠন শক্তিশালী কৰিছোঁ। এইবাৰ নিৰ্বাচনটোত আমাৰ 100% আমাৰ সেইখিনি সফলতা আহিব বুলি আমি দৃঢ়তাৰে আমি ঠিক আছে। বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত এই সমষ্টিসমূহৰ যিটো মিত্ৰতাক লৈ আলোচনা চলি আছে, তাৰ মাজতে অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছ আৰু তাৰ সমান্তৰালভাৱে বাওঁপন্থী দলকেইটা একত্ৰিত হৈ নিৰ্বাচন খেলাৰ যিটো প্ৰস্তুতি চলি আছে, এই সময়ত বিজেপিক প্ৰতিৰোধ কৰিবলৈ বিৰোধী ঐক্য যথেষ্ট হ'বনে? চাওক, বিৰোধী ঐক্যৰ কথাটো বৰ্তমান আমাৰ অসম জাতীয় পৰিষদৰ লগত আমাৰ জাতীয় কংগ্ৰেছ দলৰ যি বিৰোধী ঐক্যৰ কথাবিলাক আছিলে প্ৰায়বিলাক চিটতে আমাৰ ইতিমধ্যে এটা মীমাংসাৰ পৰ্যায়লৈ আহিছে। ৰাইজৰ দলৰ লগত বৰ্তমান আনুষ্ঠানিকভাৱে তেওঁলোকৰ গোটেই কথা বতৰাখিনি এটা মানে ক্লিয়াৰ তেওঁলোকৰ ৰিজাল্ট এটা অহা নাই, আৰু আশা কৰিছোঁ আমি ক্লিয়াৰ ৰিজাল্টটো অহাটো আমি এইটো বিচাৰিম। দ্বিতীয় কথাটো হ'ল ভাৰতীয় জনতা পাৰ্টীৰ লগত বিৰোধী শক্তি এইবাৰ নিৰ্বাচনত কেনেকৈ অৱতীৰ্ণ হ'ব, ভোটৰ যুদ্ধত কেনেকৈ অৱতীৰ্ণ হ'ব। চাওক, এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা পৰিত্ৰাণ পাবলৈ কিন্তু অসমৰ জনতাই বিচাৰিছে। আজি আপুনি অসমৰ যিবিলাক ইছ্যু আছে, অসমৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰত প্ৰায় 15 বছৰ আৰু ৰাজ্যত 10 বছৰ তেওঁলোকে সেই সমস্যাবিলাক সমাধান কৰিব নোৱাৰিলে। চূড়ান্তৰূপে ভাৰতীয় জনতা পাৰ্টী আজি বিফল হৈছে। আৰু যদি আপুনি ব্যক্তি বিশেষে চায় তেতিয়াহ'লে আপুনি এটা কথা চাব, অসমৰ জনতাই এইবিলাক কথা পায়, অসমৰ জনতাই জানে আজিৰ তাৰিখত অসমৰ ৰাজনীতিত যিগৰাকী অতি মহাপ্ৰতাপী বুলি তেওঁলোকে ক'ব বিচাৰে, কিন্তু আচলতে নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী। অসমৰ ৰাজনীতিত কিন্তু আমাৰ প্ৰজন্মটোৱে যেতিয়াৰ পৰা ৰাজনীতি শিকিছে, বুজিছে, তেতিয়াৰ পৰা সেই মানুহজনক দেখি আছে। আৰু আমাৰ আগৰ প্ৰজন্মটোৱে যেতিয়াৰ পৰা ৰাজনীতি শিকিছিলে, বুজিছিলে, তেতিয়াৰ পৰা প্ৰফুল্ল মহন্ত বা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তেওঁলোকৰ ৰাজনীতি দেখিছিলে। আমাৰ প্ৰজন্মটোৱে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি কৰিছে। নিশ্চিতভাৱে মই এইটো কথাও ক'ম যে তেওঁ অসমৰ কাৰণে কিছু ভাল কাম কৰিছে। মই কিছু শব্দটো ব্যৱহাৰ কৰিছোঁ। তেওঁ অসমৰ বাবে কিছু ভাল কাম কৰিছে। কিন্তু তেওঁ যিবিলাক দেখাব বিচাৰে প্ৰকৃতাৰ্থত তেওঁ সেইখিনি কৰিব পৰা নাই। আজি আপুনি এটা চাব, ভাৰতীয় জনতা পাৰ্টীৰ এটা নেৰেটিভ আছে যে জাতি বচাব লাগিব। তেওঁলোকৰ এটা শ্লোগান আছিলে জাতি মাটি ভেটি। তেওঁলোকে ইয়াৰ আগৰবাৰ ক'লে ব্ৰহ্মপুত্ৰ মানে আমাৰ শৰাইঘাটৰ শেষ ৰণ। এইবাৰ তেওঁলোকে বিভিন্ন ধৰণৰ অচিনাকি মানুহ এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে ডাইলগ ইউজ কৰি থাকে, কিন্তু মূলকত কি হৈছে? আজি উচ্ছেদৰ কথা মই ক'বলৈ ওলাইছোঁ। আজি উচ্ছেদ হৈছে অসমত, বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছে, আৰু এই উচ্ছেদত আমি সমৰ্থন জনাইছোঁ। অসম জাতীয় পৰিষদে অবৈধ প্ৰব্ৰজনকাৰীৰ সদায় বিৰোধিতা কৰে, আৰু অসম জাতীয় পৰিষদৰ আমাৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ আদৰ্শেৰে মই এটা কথা কওঁ, তেওঁ আমাক যেতিয়া বিভিন্ন সময়ত মাৰ্গদৰ্শন কৰে, আমি কিছুমান কথা তেওঁৰ পৰা আমি যেতিয়া জানিবলৈ পাৰোঁ, তেতিয়া আমাৰ দলৰ যিটো স্থিতি মই সেইটো আপোনাক অৱগত কৰিব বিচাৰিছোঁ। অসম জাতীয় পৰিষদে কেতিয়াও অবৈধ প্ৰব্ৰজনকাৰীৰ সপক্ষত নাই। আমি অবৈধ প্ৰব্ৰজনকাৰীৰ বিপক্ষতে আছোঁ। সেয়া লাগিলে যিকোনো ধৰ্ম বা যিকোনো সম্প্ৰদায়ৰ মানুহেই নহওক কিয়, প্ৰব্ৰজনকাৰী মানে প্ৰব্ৰজনকাৰী, আৰু যিকোনো পৰ্যায়ত তেওঁলোকক অসমৰ পৰা বিতাড়িত কৰিব লাগিব। অসমৰ পৰা বিতাড়িত কৰিব লাগিব। আজি আপুনি চাব, কোনোবা এখন জিলাৰ পৰা বিতাড়িত কৰিলে নহ'ব। আজি অসমত অসমৰ পৰা বিতাড়িত হোৱা নাই।
আজিৰ অসমত বাংলাদেশী হওক বা তেওঁলোকে যিবিলাক কৈ থাকে মিয়া হওক বা যিবিলাক আমাৰ প্ৰব্ৰজনকাৰী হওক, তেওঁলোকে কিন্তু অসমৰ পৰা বিতাড়িত হোৱা নাই। তেওঁলোকে হৈছে যদি নগাঁৱৰ পৰা বিতাড়িত হৈছে, তেওঁলোকে হৈছে যদি বৰাকৰ পৰা বিতাড়িত হৈছে, মানে কোনোবা এটা অঞ্চল বা কোনোবা এখন জিলাৰ পৰা বিতাড়িত হৈছে, উচ্ছেদিত হৈছে। আজি অসমৰ জনতাই এটা কথা বুজি পাইছে। আজি ধৰি ললো কাজিৰঙা বা ধৰি ললো আমি গৰুসুতি, কাজিৰঙা আৰু গৰুসুতিত বৃহৎ বৃহৎ উচ্ছেদ হৈছিলে, কিন্তু সেই মানুহবিলাক কলৈ গ'ল? সেই প্ৰশ্নৰ উত্তৰ কাৰো হাতত নাই। সেই মানুহজনে গৈ নিশ্চয় কোনোবা এখন জেগাত বহি আছে। তেওঁলোককতো বাংলাদেশৰ সীমা পাৰ কৰি সিপাৰে পাৰ কৰি দিয়া নাই, তেওঁলোককতো অসমৰ পৰা খেদি পঠিওৱা হোৱা নাই। তেতিয়াহ'লে সেই মানুহখিনিক ভাৰতীয় জনতা পাৰ্টীয়ে যিটো বিদেশী মুক্ত তেওঁলোকে কথা কৈ থাকে, বিদেশী মুক্ত অসম, সেইটো বাস্তৱত তেওঁলোকে কিমান কাম কৰিব পাৰে? একেবাৰে পৰা নাই। তাৰ কাৰণে আমি কৈ আছো, NRCত 19 লাখ আমাৰ বিদেশী মানুহৰ নাম ওলাইছিলে, যিবিলাক অসমৰ মানুহ নহয় বুলি NRCয়ে প্ৰমাণ কৰিছিলে। সেই 19 লাখ মানুহ ক'ত গ'ল? আমাৰ অসম জাতীয় পৰিষদৰ জন্মই এইবিলাক কথাক লৈ। অসমৰ পৰা যিকোনো পৰিস্থিতিত যিকোনো সময় মানে যিকোনো ত্যাগৰ মূল্যৰ বিনিময়ত বিদেশী বিতৰণ হ'বই লাগিব। অসমত অসমীয়াৰ প্ৰভুত্ব থাকিবই লাগিব। অসমত অসমীয়াৰ দাদাগিৰি চলিব লাগিব। যদিও শুনিবলৈ কথাটো বেয়া, এইটো স্পষ্ট কথা। এই সময়ছোৱাত অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈৰ প্ৰসংগটো আহি থাকে। তিনি গগৈৰ প্ৰসংগ এইবাবেই আহে যে তিনি গগৈয়ে প্ৰভাৱ পেলাব পাৰিব বুলি কয়। এতিয়া বিষয়টো হৈছে এইটো যে এই মুহূৰ্তটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰাজনীতি, মিয়া প্ৰসংগ, এই মিয়া প্ৰসংগটোক লৈ যিটো ৰাজনীতি কৰে, এইটোক লৈ কি ক'ব? চাওক, মই সেই কথাটোৱে কৈ আছো। যিসকল অভিজ্ঞ গুণী জ্ঞানী ব্যক্তি সকলোৱে জানে যে বৰ্তমান সময়ত ৰাজনীতিটো এটা বেলেগ বাতাবৰণ সৃষ্টি কৰিবলৈ বিচৰা হৈছে। সচেতন জনতাই আজিৰ তাৰিখত ডিজিটেল প্লেটফৰ্মটো অতি সক্ৰিয়। আপুনি আজিৰ তাৰিখত মানুহে পেপাৰ পঢ়িবলৈ বাদ দিছে। আজিৰ তাৰিখত মানুহে টিভি চাবলৈ বাদ দিছে। আজিৰ তাৰিখত মোবাইলতে গোটেই পৃথিৱীখন পায়। আৰু সেই মোবাইলত যেতিয়া এজন মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া বুলি চিঞৰি থাকে, তেতিয়া অসমৰ মানুহেও ভাবিবলৈ বাধ্য হয় সঁচাকেই মিয়াই অসমখন গ্ৰাস কৰি পেলাইছে। আৰু হয়, মই সন্মতি জনাইছো, অসমখন কিছুমান, মই ইতিমধ্যে কৈছো, বহিৰাগত মানুহে গ্ৰাস কৰি পেলাইছে। সেয়া মিয়া হওক, সেয়া আন কোনোবা হওক, তেওঁলোকক ইয়াৰ পৰা খেদিবই লাগিব। গতিকে এটা নেৰেটিভ সৃষ্টি কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ যিটো তেওঁলোকৰ এখন জাল, তেওঁলোকে মিয়া 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 সমস্যাবিলাকৰ কথা কৈছে, মিয়াৰ কথাবিলাক কৈছে। কিন্তু তেওঁলোকে এইটো কথা কিয় নকয় যে আজিৰ তাৰিখত অসমীয়াৰ খিলঞ্জীয়াৰ প্ৰভুত্ব কেনেকৈ জীয়াই আছে? আজি আমি কিছুমান বস্তু দেখিবলৈ পাইছো, নিউজত আহিছে, পেপাৰত আহিছে। আজি অসম চৰকাৰৰ যিবিলাক নিযুক্তি দি আছে, বিহাৰৰ পৰা আহি কিছুমান মানুহে, UPৰ পৰা আহি কিছুমান মানুহে আমাৰ আদিবাসী মানুহ বুলি তেওঁলোকে ভুৱা জালিয়াতি প্ৰমাণ পত্ৰ উলিয়াই তেওঁলোকে আজি অসমত চাকৰি লৈছে। এইখন চৰকাৰৰ দিনত এইটো কেনেকৈ হ'বলৈ পাইছে? তেওঁলোকে স্বচ্ছ আৰু নিকা চাকৰিৰ কথা কৈ থাকে। আজি UP বিহাৰৰ মানুহে আহি অসমত আমাৰ আদিবাসী মানুহ বুলি চিনাকি দি কেনেকৈ চাকৰি পাব পাৰে? চৰকাৰৰ এইবিলাক ব্যৰ্থতা নহয় নেকি? চৰকাৰৰ এইবিলাক দুৰ্নীতি নহয় নেকি? দ্বিতীয় কথাটো চাওক, আমি এই মিয়া, অচিনাকি এনেকুৱা জাতীয় শব্দবিলাকৰ উত্তৰ বৰ বিশেষকৈ আমি দিবলৈ নিবিচাৰো, বা এনেকুৱা জাতীয়বিলাকৰ শব্দত অসমৰ জনতাই ইমান নিবিচাৰে, বা এইবিলাক বৰ মানে লাগি থকাৰ বিষয় নহয়। আমি বাৰে বাৰে কৈ আছো, চাওক, আজি এটা কথা আপুনি চাওক, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই অসমত প্ৰায় 25 বছৰ ৰাজনীতিত তেওঁ প্ৰভুত্ব ৰাখিছে। বৰ্তমানলৈকে 25 বছৰ, 27 বছৰমান তেওঁ হৈছে। অসমৰ ৰাজনীতিত তেওঁ একেৰাহে আছে। আৰু তেওঁ অকল থকাই নহয়, অসমৰ যিবিলাক অতি গুৰুত্বপূৰ্ণ পদবী, প্ৰতিটো গুৰুত্বপূৰ্ণ পদবীতে তেওঁ অধিষ্ঠিত হৈছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী, কিন্তু ইয়াৰ আগত আপুনি চাবলৈ গ'লে বিত্তৰ পৰা ধৰি, শিক্ষাৰ পৰা ধৰি, স্বাস্থ্যৰ পৰা ধৰি, আমাৰ গড় কাপ্তানিৰ পৰা ধৰি সকলোবিলাক মন্ত্ৰী, যিবিলাক মন্ত্ৰীয়ে, যিসকল মন্ত্ৰীয়ে অসমখনৰ চেহেৰা সলাই দিব পাৰে, সেই প্ৰতিটো বিভাগতে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছে, মন্ত্ৰিত্ব কৰিছে। কিন্তু আজিৰ তাৰিখত আপুনি তেওঁ প্ৰতিনিধিত্ব কৰি অহা, মন্ত্ৰিত্ব কৰি অহা বিভাগবিলাকৰ অৱস্থাটো এবাৰ চাওক। সেই মানুহজনে কিন্তু 25 বছৰ, কোনোবাটো বিভাগত 5 বছৰ, 10 বছৰ, 15 বছৰলৈকে তেওঁ কাৰ্যকাল কৰিছে। 5 বছৰটো কৰিছেই, 10-15 বছৰলৈকে কৰিছে, 20 বছৰলৈকে কৰিছে। তেওঁ এতিয়া 5 বছৰ অসমৰ মুখ্যমন্ত্ৰী। সকলোবিলাক বিভাগ তেওঁৰ ওচৰতে আছে বুলি ক'ব পাৰি। কোনো মন্ত্ৰী আজিৰ তাৰিখত বেলেগে ডিচিশ্যন ল'ব নোৱাৰে, ডিচিশ্যন তেওঁ লয়। কিন্তু অসমৰ সামগ্ৰিক উন্নয়ন কিমান হৈছে সেই কথাটো চাব লাগিব। আজি আপুনি হস্পিটেলৰ কথাটো মই ক'বলৈ লৈছো। আজি আপুনি হয় বিল্ডিং বনাইছে, ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, কিন্তু বিল্ডিঙৰ ভিতৰত আপুনি যাওক, তাত ডাক্তৰ নাই, তাত মেডিচিন নাই, তাত আন্তঃগাঁথনি মানে যিবিলাক আমাৰ উপযুক্ত ব্যৱস্থা থাকিব লাগে, তাত ICU থাকিব লাগে, তাত আপোনাৰ অক্সিজেনৰ, কভিডৰ সময়ত তেওঁলোকে উলিয়াইছিলে অক্সিজেন প্লান্ট বহাব প্ৰতিখন হস্পিটেলত, অক্সিজেন প্লান্ট নাই। গতিকে এইবিলাক তেওঁলোকৰ সমস্যা। এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণেই অসম জাতীয় পৰিষদৰ জন্ম হয়।
আৰু এই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি তাৰ ৰাস্তা আমাৰ ওচৰত আছে। কেৱল অসমীয়া অসমীয়া বুলি চিঞৰি থাকিলেই নহ'ব। অসমীয়াৰ সেই আৱেগটো বুকুত লৈ কাম কৰিব লাগিব। অসমীয়াৰ আৱেগটো মুখত লৈ নহয়, অসমীয়াৰ আৱেগটো কেৱল ভোটৰ ৰাজনীতিৰ কাৰণে নহয়। অসমীয়াৰ আৱেগটো আপোনাৰ অন্তৰত থাকিব লাগিব। তেতিয়া আপুনি অসমীয়াৰ কাৰণে কাম কৰিব পাৰিব। আৰু বৰ্তমান অসমীয়াৰ আৱেগটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ লগত নাই। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ এইখন চৰকাৰে ন্যায় দিব বুলি আশা কৰে নে? জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো যেতিয়া ক'বলৈ যোৱা যায়, তেতিয়াহ'লে এইখন চৰকাৰৰ ওচৰত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো এটা বৃহৎ শূন্য। শেহতীয়াকৈ এটা কথা দেখা পালোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈ আছে যে ফাষ্ট ট্ৰেক আদালত হ'লে মানে দোষীকেইজনে জামিন পাব পাৰে। এই কথাটো মই বুজি নাপালোঁ বা অসমৰ জনতাই বুজি পাইছেনে নাই মই এই কথাটো নাজানিম যে ফাষ্ট ট্ৰেক আদালত হ'লে কেনেকৈ জামিন পাব পাৰে। ফাষ্ট ট্ৰেক আদালত হওক বা আমাৰ হাইকোৰ্ট হওক, ছুপ্ৰিম কোৰ্ট হওক, লোৱাৰ কোৰ্ট হওক, যি কোৰ্টতে নহওক, তাত জামিনৰ বিষয়বিলাক যেতিয়া আহিব তেতিয়া তাত থকা চাৰ্জশ্বিটৰ ওপৰত জামিন হ'ব। চাৰ্জশ্বিটত থকা তাত এভিডেন্স বা চাৰ্জশ্বিটত থকা তাত যিবিলাক মানে সাক্ষীবাদী আছে সেইবিলাকৰ ওপৰত জামিন হ'ব। কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈছে যে ফাষ্ট ট্ৰেক আদালত আহিলে মানে এই মানুহকেইজনৰ জামিন হৈ যাব পাৰে। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ তেওঁলোকৰ জামিন হৈ যাব পাৰে। তেতিয়াহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাক বেয়া পাই লাভ নাই। আৰে এইবিলাক কেনেকুৱা অবান্তৰ কথা। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই জানে চাৰ্জশ্বিটখন উইক। হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাক পঢ়িবলৈ দিয়া নাই, তেওঁ নিজে পঢ়িছে। তেওঁৰ SIT বনাইছে চাৰ্জশ্বিটখন উইক বুলি তেওঁ গম পায়। আৰু দীঘলীয়া চাৰ্জশ্বিট নিশ্চিতভাৱে চাওক, দীঘলীয়া চাৰ্জশ্বিট হ'লে নহ'ব। আমি এই কথা আগতেও কৈছোঁ। চাৰ্জশ্বিটখন আপুনি 10,000 পৃষ্ঠাৰ বনাওক, 12,000 পৃষ্ঠাৰ বনাওক, তাৰ ভিতৰৰ শব্দবিলাক কিমান শক্তিশালী, তাৰ এভিডেন্সবিলাক কিমান শক্তিশালী, সেই কথাটো আদালতে চাব। তাত আপুনি যিমান ডাঙৰ চাৰ্জশ্বিট বনাইছে সেইটো ডাঙৰ কথা নহয়। এতিয়া আপুনি এটা কথা চাব, মোৰ এটা মানে সন্দেহ হৈছে ফাষ্ট ট্ৰেক আদালত যদি দি দিয়ে তেতিয়া ডে বাই ডে যদি হিয়াৰিং হয় তেতিয়াহ'লে আমি বাৰে বাৰে যিটো কৈছোঁ যে এই চাৰ্জশ্বিটখন একেবাৰে উইক, এই চাৰ্জশ্বিটখনে আমাৰ মৰমৰ জুবিন দাক ন্যায় দিব নোৱাৰিব। মোৰ সন্দেহ হৈছে ডে বাই ডে হিয়াৰিং হ'লে মানে নিৰ্বাচনৰ আগত হয়তো চাৰ্জশ্বিটখনৰ ওপৰত ভিত্তি কৰি এই মানুহকেইজনে বেল পাই যাব পাৰে। আৰু চাৰ্জশ্বিটৰ ওপৰত ভিত্তি কৰি যদি এই মানুহকেইজনে উইক চাৰ্জশ্বিটখনৰ ওপৰত ভিত্তি কৰি এই মানুহকেইজনে সন্দীপন গাৰ্গ আমাৰ এই যিকেইটা কালপ্ৰিট সিহঁতে যদি বেল পাই যায়, জেলত থকা যিকেইটা কালপিত, অমৃত প্ৰভাৱতৰ দলে যিকেইটা কালপিত, অসমৰ জনতাই যাক অসমীয়া জাতিৰ শত্ৰু বুলি অভিহিত কৰিছে, সেই মানুহকেইটাই বেল পাই গ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সান্দহ খোৱা বালি এবাৰ তল যাব। কিয়নো তেওঁ এইটো কথা জানে যে সেই মানুহকেইটাক ন্যায় দিবৰ কাৰণে অসমৰ জনতাই যিকোনো পৰ্যায়লৈ যাব। আৰু ময়ো এইটো কথা দৃঢ়তাৰে কৈছোঁ, আজি জুবিন গাৰ্গৰ কাৰণে যদি ন্যায়ৰ কাৰণে আমাৰ প্ৰজন্মটোৱে যিকোনো পদক্ষেপ হাতত ল'ব লগা হয় গণতান্ত্ৰিকভাৱে, সেই পদক্ষেপ ল'বলৈ আমি প্ৰস্তুত আছোঁ। এই সময়খিনিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেক্ষাপটটোৰ কথা আমি পাতিলোঁ। মুখ্যমন্ত্ৰীগৰাকী কি কৰিছে, কি নাই কৰা। এই 20-25 বছৰে তেওঁৰ হাতত যিকেইটা বিভাগ আছে তেওঁ কিমান কৰিব পাৰিলে, কিমান নোৱাৰিলে সেয়াও আমি দেখিলোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোৰ বাবে অসমৰ ৰাইজ ওলাই আহিব। অসমৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় সদায় বিচাৰে, সেই কথাটো আপুনি ক'লে। এই নিৰ্বাচনৰ প্ৰেক্ষাপটৰ দুটামান কথা সুধিব বিচাৰিছোঁ। অসমৰ প্ৰেক্ষাপটৰ এই মুহূৰ্তত প্ৰতিটো সমষ্টিত কুচকাৱাজ চলিছে। অসম জাতীয় পৰিষদে কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে আৰু আপুনিও যিহেতু বৰচলাত ভাবিছে, গতিকে কিমান দূৰ আগুৱাইছে কাম কাজ? নহয় চাওক, অসম জাতীয় পৰিষদে অৰ্থাৎ আমাৰ দলে, আমাৰ সভাপতি সন্মানীয় সভাপতি মহোদয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বা আমাৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, আমি সকলোৰে মাজত যেতিয়া আমাৰ আলোচনা বিলোচনা হয় বা অসমৰ জনতাৰ, আমাৰ আলোচনাতকৈ আমাৰ ডাঙৰ কথাটো হৈছে অসমৰ জনতাই কি বিচাৰে, অসমৰ জনতাই আমাক কেনেকৈ আঁকোৱালি লৈছে, সেই কথাবিলাক অতি গুৰুত্বপূৰ্ণ। আজিৰ তাৰিখত আমাৰ যিবিলাক জেগাত আমাৰ সংগঠন অতি শক্তিশালী, য'ত আমাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয় হ'ব পৰা ক্ষমতা আছে, সেই সমষ্টিবিলাকত আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। সেইবিলাক সমষ্টি, যিবিলাক সমষ্টিত অসমৰ জনতাই অসম জাতীয় পৰিষদক বিচাৰিছে অসমৰ সমস্যা সমাধানৰ বাবে, সেইবিলাক সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। গতিকে চাওক, বৰচলাৰ কথাটো আহিছে। বৰচলা যদিও মোৰ জন্মস্থান নহয়, বৰচলা মোৰ হৈছে গোটেই পৰিয়ালবিলাক। মোৰ জন্মস্থান নহয়, মোৰ ককা দেউতা, মোৰ ৰাজু ককা, মোৰ আইতা, মোৰ দেউতা, মোৰ খুৰা, মোৰ পেহা, মোৰ খুৰী, মোৰ সকলোবিলাক তাত আছে। জন্মসূত্ৰে মোৰ যেতিয়া ককা দেউতা উঠি গ'ল লখিমপুৰলৈ, তেতিয়াৰ পৰা মোৰ লখিমপুৰত জন্ম। কিন্তু মোৰ গোটেই পৰিয়ালবৰ্গ আমাৰ বৰচলা, ঢেকীয়াজুলি বা নগাঁও এইবিলাক অঞ্চলত আছে। এতিয়া আপুনি কথাটো চাব, বৰচলা সমষ্টিত মুঠ ভোটাৰ আছে 1,91,859 গৰাকী। তাতে অসমীয়া ভোটাৰ আছে 77,690 আৰু মুছলমান সম্প্ৰদায়ৰ ভোটাৰ আছে 46,781। মানে আমাৰ এইটো এটা যদি আপুনি ভোটৰ হিচাপত চাবলৈ যায় তেতিয়াহ'লে অসমীয়া মানুহৰ তাত প্ৰভুত্ব আছে।
আৰু মই এটা কথা অতি গৌৰৱেৰে কওঁ, উম, সমষ্টি ভিত্তিত যদি আপুনি চাবলৈ যায়, তেতিয়াহ'লে অসমৰ বৰ্তমান ডিলিমিটেশ্যনৰ পিছত 126টা সমষ্টিৰ ভিতৰত বৰছলা সমষ্টিটোত, বৰছলা বিধানসভা সমষ্টিত আমাৰ নাথ সম্প্ৰদায়ৰ মানুহখিনিৰ প্ৰভুত্ব তাত অধিক। উম, সম্প্ৰদায় ভিত্তিত যদি ক'বলৈ যাওঁ, মোৰ উম, সকলো সম্প্ৰদায়ৰ প্ৰতি মোৰ তাত সন্মান আছে, সকলো সম্প্ৰদায়ৰ প্ৰতি মোৰ তাতে শ্ৰদ্ধা আৰু প্ৰণিপাত আছে। উম, মই চেলচাছ হিচাপে কৈছোঁ, উম, তাত আমাৰ নাথ সম্প্ৰদায়ৰ প্ৰভুত্বটো অতি অধিক। উম, আৰু বৰছলাৰ জনতাই বিচাৰিছে যে এইবাৰ তাত আঞ্চলিকতাবাদী এজন যুৱকে প্ৰতিদ্বন্দ্বিতা কৰাটো। উম, সেয়া লাগিলে ময়ে হওঁ বা সেয়া লাগিলে আমাৰ ৰাইজৰ দলৰ কোনোবাই হওক, উম, বিৰোধীৰ পৰা আঞ্চলিকতাবাদৰ যি আমাৰ মনোভাৱ থকা এজন মানুহে তাত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। গতিকে ময়ো মোৰ নামটো প্ৰক্ষেপ কৰিছোঁ বৰছলা ৰাইজৰ সহযোগত, আৰু আশা কৰিম দলে যদি সিদ্ধান্ত লয় বা দলে যদি ভাবে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, তেতিয়াহ'লে কৰিম। আৰু যদি আমাৰ এলায়েন্সৰ কাৰণে ছিটটো এৰি দিব লাগে, তেতিয়াহ'লে এৰি দিম, স্বাভাৱিক কথা। উম। এই মুহূৰ্তটোত আমি মিত্ৰতাটো কিমান দূৰ সম্ভৱপৰ হ'ব, সম্পূৰ্ণৰূপে মিত্ৰতাটো অসম জাতীয় পৰিষদৰ সৈতে হ'ব আমি গম পাইছোঁ, কিন্তু ৰাইজৰ দলৰ সৈতে কিমান দূৰ সম্ভৱপৰ হয় সেয়াও লক্ষণীয় হ'ব। গতিকে বিৰোধী ঐক্যত যদি ক'ৰবাত, মিত্ৰতাটোত যদি ক'ৰবাত আউল লাগে, তেনেহ'লে বিজেপিয়ে সুবিধা পাব, এনেধৰণৰ কথাবোৰ মানুহে চিন্তা কৰে। নহয়, মই এটা কথা বাৰে বাৰে কৈছোঁ, বিৰোধী মিত্ৰতা এইবাৰ হ'ব। উম, বিৰোধীৰ মিত্ৰতাত আউল নালাগে। এতিয়া আপুনি চাব, সকলোৰে কথাবিলাক একেই, উম, সমস্যাবিলাক মানে কথাবিলাক মিলি আছে। কিন্তু কোনোবা এটা দুটা সমষ্টিত তাত হয়তো কংগ্ৰেছৰো প্ৰতিনিধি আছে উম, বা আমাৰ অসম জাতীয় পৰিষদৰো প্ৰতিনিধি আছে, ৰাইজৰ দলৰো প্ৰতিনিধি আছে। উম, সেই তিনিজনৰ ভিতৰত এজনক তাত সংস্থাপিত কৰিবৰ কাৰণে বা এজনক তাত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তিনিজনৰ ভিতৰত সেই শক্তিশালী মানুহজন বিচাৰি উলিওৱাত কিছু সময়ৰ প্ৰয়োজন হৈছে। উম, সেই কথাটো হয়। আৰু প্ৰায়বিলাক সমষ্টিত ইতিমধ্যে হৈ গৈছে। দুই এটা সমষ্টিত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত দুই এটা সমষ্টিত সেই সমস্যাটো অকণমান আহি আছে। আৰু আজি খবৰ পাইছোঁ এই সমস্যাটো সমাধান হ'ব। উম, ইতিমধ্যে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া আহি এখন বৈঠকত অখিল গগৈ ডাঙৰীয়াৰ লগত বহিছে। উম, তেওঁ মধ্যস্থতাকাৰী হিচাপে তেওঁ অংশগ্ৰহণ কৰিছে। আৰু এটা গ্ৰীণ ছিগনেল পাইছোঁ আজি, সমস্যাটো অতি শীঘ্ৰে সমাধান হ'ব। আৰু দ্বিতীয় কথাটো হ'ল, চাওক, অসমক আৰু অসমীয়া জনতাক, অসমৰ সন্মানীয় ৰাইজক, অসমৰ ভোটাৰ ৰাইজক, অসমৰ প্ৰতিজন নাগৰিকক অসমৰ যিবিলাক মৌলিক সমস্যা আছে, সেই সমস্যাবিলাকৰ পৰা সমাধান দিবৰ কাৰণে, মুক্তি পাবৰ কাৰণে উম, আজিৰ তাৰিখত কিন্তু বিৰোধী সকলো ৰাজনৈতিক দল একত্ৰীকৰণ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হোৱাটো অসমৰ জনতাই বিচাৰিছে। উম, অসমৰ জনতাৰ এইটো এটা দাবী। আমি যেতিয়া বিভিন্ন ক্ষেত্ৰত আমি গাঁৱলৈ যাওঁ, আমি গাঁৱৰ ৰাইজৰ মাজলৈ যাওঁ, ৰাইজৰ মাজত থকা এজন ব্যক্তি হিচাপে, তেতিয়া অসমৰ জনতাই বাৰে বাৰে এটা কথা কয়, ৰাইজে এটা কথা কয় যে এইবাৰ সকলোৱে মিলি নিৰ্বাচনটোত অৱতীৰ্ণ হওক, তেতিয়া ভাৰতীয় জনতা পাৰ্টীক এইবাৰ ৰুধিব পাৰিব। উম, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে ভয় খাই আছে। তেওঁ ভাবিছিলে 15-20 বছৰলৈ তেওঁ মুখ্যমন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰীৰ আসনৰ ভেকেঞ্চি নাই বুলি তেওঁ এটা সময়ত কৈছিলে। উম, কিন্তু তেওঁ ইতিমধ্যে গম পাই পৰিছে তেওঁৰ ভেকেঞ্চি আহি গৈছে। উম, তেওঁৰ বিকল্প ইতিমধ্যে অসমত আহি গৈছে। গতিকে অসমৰ সমস্যাবিলাক, এতিয়া মই এটা কথা ইয়াতে আপোনাক কওঁ, এইটো কথা মোৰ নক'লে আধৰুৱা হ'ব। উম, আজিৰ তাৰিখত আপুনি চাব, অসম চুক্তিৰ কথা সকলোৱে কয়। উম, 6 জনগোষ্ঠীত জনজাতিকৰণৰ কথাবিলাক কয়। এইখন চৰকাৰে অসমৰ মানুহক কেনেকৈ ললিপপ দিয়ে, এইখন চৰকাৰে অসমৰ মানুহক কেনেকৈ মূৰ্খ সজাব বিচাৰে, উম, কেনেকৈ এইখন চৰকাৰে অসমৰ মানুহে একো নাজানে বুলি ভাবে, হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিৰ ধাৰত নাচিব বুলি ভাবে, এই কথাবিলাক আপুনি চাওক, অসমৰ জনতাই দেখি আছে। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন তেওঁলোকে আয়োগ এখন গঠন কৰি তেওঁলোকে প্ৰতিবেদন এখন বনালে, দিল্লীলৈ দিলে, প্ৰেৰণ নকৰিলে প্ৰতিবেদন বুলি দিলে, কৈছে। দিল্লীলৈ প্ৰেৰণ নকৰিলে। মই সেই উম, কথা ক'বলৈ গৈ আছোঁ। আজি অতুল বৰা ডাঙৰীয়া, উম, তেওঁ হৈছে অসম গণ পৰিষদ দলৰ সভাপতি উম, আৰু তেওঁ হৈছে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী। মন্ত্ৰী। গতিকে অতুল বৰা ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উম, এই মানুহ দুজনে যদি বিচাৰে, এই দুজন মন্ত্ৰীয়ে যদি বিচাৰে, আজিৰ তাৰিখত উম, 1 ঘণ্টাত অসমৰ পৰা বিদেশী সমস্যাটো মুক্ত কৰিব পাৰে। উম, এবাৰ যদি দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত তেওঁলোকে মানে অতি দৃঢ়তাৰে, উম, শক্তিশালীভাৱে যদি তেওঁলোকে আলোচনা কৰি যদি এই অসম চুক্তি বিভাগৰ আমাৰ মন্ত্ৰীজনে উম, অসমৰ বিদেশী সমস্যাটোৰ লগত যদি তেওঁলোকে 1 ঘণ্টাও তেওঁলোকে যদি ভালকে কথা পাতে 24 ঘণ্টাৰ ভিতৰত, তেতিয়াহ'লে এই আমাৰ গোটেই প্ৰতিবেদনখন যদি কাৰ্যকৰী হয়, তেতিয়াহ'লে অসমৰ পৰা বিদেশী সমস্যাটো মুক্ত হ'ব, সেই কথাটো আমি বিশ্বাস কৰোঁ। কিন্তু সেই কামটো তেওঁলোকে কৰিব নিবিচাৰে। আজি AJP-য়ে নকৰে, আজি BJP-য়ে নকৰে বা তেওঁলোকৰ লগত থকা মিত্ৰ দলবিলাকে নকৰে। উম, কিয় নকৰে? যদি এই সমস্যাটো সমাধান কৰি দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ ৰাজনৈতিকভাৱে বিষয়বিলাক নাইকিয়া হৈ যাব। উম, ৰাজনৈতিকভাৱে মানুহক চাওক,
এটা হিন্দীত কথা আছিলে যে ভেৰ বকৰিৰ নিচিনাকে যেতিয়া মানুহবিলাকক ৰাখিব চৰকাৰে, তেতিয়া চৰকাৰে যি ক'ব মানুহে তাকে শুনিব। কিন্তু আজিৰ তাৰিখত অসমৰ মানুহ ভেৰ বকৰি নহয়। অসমৰ মানুহ সজাগ, অসমৰ মানুহ সচেতন। ৰাজনৈতিকভাৱে মই ভাবোঁ ভাৰতৰ বুকুতে অসমৰ জনতা অধিক সজাগ, অধিক সচেতন। আজিৰ তাৰিখত আপুনি এটা কথা চাব, তেওঁলোকে প্ৰতিবেদনখনকে দিল্লীলৈ পঠাব নোৱাৰিলে। তাৰ মাজতো আমি কিছুমান দল সংগঠনৰ যিবিলাক ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠপোষকতাত জন্ম হোৱা কিছুমান দল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিকৃতিত গাখীৰ ঢালা আমি দেখিবলৈ পাইছিলোঁ, মিঠাই খোৱা দেখিবলৈ পাইছিলোঁ। কিন্তু আজি প্ৰতিবেদনখন নগ'ল। তেওঁলোকে বিভিন্ন ধৰণৰ কিছুমান প্ৰতিশ্ৰুতি দিছিলে। আজি আপুনি মাথাউৰিৰ কথাটো চাওক, পীয়ুষ হাজৰিকা ডাঙৰীয়া, তেওঁ কিমান দম্ভ অহংকাৰ মাৰি তেওঁ কৈ থাকে যে এইবাৰ আমি ইমান মাথাউৰি বনালো, এইবাৰ মাথাউৰি নাভাঙিলে, এইবাৰ আমুকটো হ'ল, এইবাৰ তামুকটো হ'ল। কিন্তু শিলচৰত এবাৰ কি অৱস্থা হৈছিলে বানপানীত, শিলচৰ অতি ভাঙি গৈছিলে। উজনি অসমত এইবাৰ মাথাউৰি বনাইছে, কিন্তু উজনি অসমত খেতিপথাৰত এইবাৰ পানী নাই। জলসিঞ্চন বিভাগ তাত একেবাৰে শূন্য, খেতিপথাৰত পানী যোগান দিব পৰা নাই। যাৰ কাৰণে আমাৰে এইবাৰ শালি খেতি কৰিব নোৱাৰিলে, বেলেগৰ কথা নকওঁৱেই। আমাৰ গাঁৱত, মোৰ গাঁওখনতে এইবাৰ শালি খেতি কৰিব পৰা নাই অসমৰ জনতাই, অসমৰ ৰাইজে। অসমৰ জনতাই উৎপাদিত ফচলৰ মূল্য নাই। আজি অসমৰ কেনে এটা পৰিস্থিতি। আজি অসমৰ পৰা গৈ আমাৰ যিবিলাক আমাৰ নিবনুৱা যুৱক আছে, কেৰেলা, হাৰিয়ানা, মধ্যপ্ৰদেশ, হায়দৰাবাদত গৈ তেওঁলোকে চাকৰি কৰিবলৈ গৈ তাত মৰিব লগা হৈছে। আৰু অতি লাজৰ কথা, যোৱাকালি পৰহি বিজেপিয়ে এটা কথা কৈছে, শ্ৰদ্ধাঞ্জলি আঁচনিৰ মানে অধীনত তেওঁলোকে ডেড বডিবিলাক, এই মৰা ল'ৰাবিলাকৰ ডেড বডিবিলাক আনিছে। কিমান লাজ লগা কথা আপুনি ভাবি চাওকচোন। তেওঁলোকে অসমৰ বাহিৰত মৰা মোৰ অসমীয়া ভাই এজনৰ ডেড বডি অনাটো গুৰুত্ব দিছে, কিন্তু সেই অসমীয়া ভাইজনক জীয়াই অসমলৈ কেনেকৈ ঘূৰাই আনিব পাৰি সেই কথাটোত গুৰুত্ব দিয়া নাই। তেওঁলোকৰ কাৰণে জীৱনটোত মানে জীৱিত ব্যক্তিজনতকৈ তেওঁলোকৰ কাৰণে মৃত ব্যক্তিজন বেছি গুৰুত্বপূৰ্ণ। গতিকে মই এই কথাটো কওঁ, ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও অসমৰ স্বাৰ্থত কাম নকৰে। মই এটা কথা আপোনাক কওঁ, মই নিজেই কওঁ এইটো কথা, যে ময়ো এটা সময়ত ভাৰতীয় জনতা পাৰ্টীত মই আছিলোঁ। মই প্ৰায় 1 বছৰ ওচৰা-ওচৰি মই কাম কৰিছোঁ। লোকসভা নিৰ্বাচনত মই ভাৰতীয় জনতা পাৰ্টীতে আছিলোঁ। ভাৰতীয় জনতা পাৰ্টীত আমাৰ যিগৰাকী আমাৰ গুৱাহাটীৰ সাংসদ আছে, বিজুলী কলিতা মেধি ডাঙৰীয়ানী বাইদেউ, তেওঁক জিকাবৰ কাৰণে আমাৰ ভূমিকাটো কি, এবাৰ তেওঁক আপোনালোকে সুধিলে বা বিভিন্ন মানুহে প্ৰশ্ন কৰিলে তেওঁ সেই উত্তৰটো দিব, তেওঁক নিৰ্বাচনত জয়ী কৰাবৰ কাৰণে। মানে কিছুমান বস্তু দেখিছিলোঁ যে এইখন চৰকাৰে অসমৰ সমস্যা সমাধান কৰিব পাৰিব বুলি আমি পতিয়ন গৈছিলোঁ। তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। কিন্তু আপুনি যেতিয়া বাজপেয়ী ভৱনৰ ভিতৰত সোমাই যাব, বাজপেয়ী ভৱনৰ ভিতৰৰ কথাবিলাক যেতিয়া আপুনি শুনিব, বৈশিষ্ট্যৰ বাজপেয়ী ভৱনৰ ভিতৰৰ কথাবিলাক যেতিয়া শুনিব, তেতিয়া প্ৰতিজন সচেতন অসমীয়া মানুহে আচৰিত হৈ পৰে। মোহভংগ কেনেকৈ ঘটিল? কৈ আছো মই। প্ৰতিজন মানুহে আচৰিত হৈ পৰে। আজিৰ তাৰিখত আপুনি এটা কথা চাব, কিছুমান ইনষ্ট্ৰাকশ্যন দি দিয়া হয়। আজিৰ তাৰিখত যিসকল তেওঁলোকৰ মুখপাত্ৰ আছে বা আজিৰ তাৰিখত তেওঁলোকৰ যিবিলাক মানে সততে কথা কোৱা অতি কথা চহকী মানুহ আছে, সেই মানুহবিলাকক কৈ দিয়া হয় যে তোমালোকে যদি বিৰোধীয়ে উন্নয়নৰ কথা কয়, তোমালোকে মিয়া মিয়া বুলি চিঞৰিবা। বিৰোধীয়ে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয়, তোমালোকে অচিনাকি মানুহ বুলি চিঞৰিবা। বিৰোধীয়ে যদি উন্নয়নৰ কথা কয়, টোল গেটৰ কথা কয়, অসমৰ বানপানীৰ সমস্যা সমাধানৰ কথা কয়, গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ কথা কয়, তেতিয়াহ'লে তোমালোকে হুলস্থুল কৰিবা, এইবিলাকৰ উত্তৰ নিদিবা। তোমালোকে গৌৰৱ গগৈক পাকিস্তানী বুলি ক'বা, তোমালোকে লুৰিণজ্যোতি গগৈক মিয়া লাভাৰ বুলি ক'বা, তোমালোকে অখিল গগৈক চুমা বাবা বুলি ক'বা। এইবিলাক তেওঁলোকৰ সৃষ্টি। ভাৰতীয় জনতা পাৰ্টীৰ নেৰেটিভটো আজিৰ তাৰিখত সেইটো। আপুনি আজি যিকোনো এজন বিজেপিৰ মানুহক আপুনি প্ৰশ্ন কৰক যে গুৱাহাটীত যে বানপানী হৈ আছে, গুৱাহাটীৰ বানপানী সমস্যা কেনেকৈ সমাধান কৰিব? গুৱাহাটীত যে এদিন বৰষুণ দিলে 3 ঘণ্টা এজন মানুহে ফ্লাইঅভাৰৰ ওপৰত থিয় হৈ থাকিব লগা হয় বা নিৰাপদ স্থানত থিয় হৈ থাকিব লগা হয় জীৱনটো বচাবৰ কাৰণে, সেই সমস্যাটো কেনেকৈ সমাধান কৰিব? তেতিয়া তেওঁলোকে কি বুলি ক'ব? গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিলে। উত্তৰবিলাক তেওঁলোকৰ তেনেকুৱা। আৰু সেই উত্তৰবিলাক ভাৰতীয় জনতা পাৰ্টীৰ বাজপেয়ী ভৱনৰ পৰা তেওঁলোকৰ সৃষ্টি কৰা উত্তৰ। আৰু বিজেপি এটা কথা এইকেইদিন কৈ আছে, তেওঁলোকে কোৱা শুনিবলৈ পাওঁ যে কোনো সনাতনী মানুহে, কোনো হিন্দু মানুহে বা কোনো অসমক ভাল পোৱা মানুহে মানে বিৰোধী দলত থাকিব নোৱাৰে। কিন্তু কথাটো তেওঁলোকে উল্টাকৈ কৈ আছে। অসমক যদি প্ৰকৃতাৰ্থত কোনোবা ভাল পোৱা মানুহ আছে, অসমীয়া জাতিটোৰ কাৰণে যদি প্ৰকৃতাৰ্থত কোনোবা চিন্তা কৰা মানুহ আছে, অসমৰ অনাগত ভৱিষ্যতৰ কাৰণে চিন্তা কৰা কোনোবা যদি মানুহ আছে, সেই মানুহে কিন্তু আজিৰ তাৰিখত বিজেপিত সঁচা অৰ্থত বিজেপিত থাকি তেওঁলোকে কাম কৰিব নোৱাৰে। সেই আগৰ বিজেপি নাই। বাজপেয়ী ডাঙৰীয়াৰ দিনৰ বিজেপি এতিয়া নাই। এতিয়া বিজেপি কেৱল ক্ষমতাৰ কাৰণে বিজেপি। এতিয়া বিজেপি কেৱল নিজৰ ধন সম্পত্তি বচাবৰ কাৰণে বিজেপি। এতিয়া বিজেপি কেৱল নিজৰ মাটি সম্পত্তি গোটাবৰ কাৰণে বিজেপি। সেই পুৰণা বিজেপি এতিয়া নাই। আজি আপুনি এটা কথা চাওক, ভৰলুৰ পাৰত উচ্ছেদ কৰিব নোৱাৰে। অসমত বাকী চবতে উচ্ছেদ কৰিব পাৰে। ভৰলু পাৰত কিয় উচ্ছেদ নকৰে? তেওঁলোকৰে এজন মন্ত্ৰীৰ পুত্ৰই তাত 10-12 মহলীয়া বিল্ডিং বনাই দিলে।
আৰু ভৰলুৰ পাৰত যদি উচ্ছেদ কৰে তেতিয়াহ'লে সেই বিল্ডিংটো ভঙা যাব আৰু বিল্ডিংটো ভাঙিব নোৱাৰে কাৰণ মন্ত্ৰী পুত্ৰই তাতে বনাইছে গতিকে কথাবিলাক তেনেকুৱা নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে এই অতি দগাবাজ মানুহবিলাকে বিজেপি কৰি আছে যিবিলাকে অসমীয়াৰ স্বাৰ্থত আচলতে ক'ব লাগে কাৰণে কিছুমান কথা কৈ আছে প্ৰকৃতাৰ্থত তেওঁলোকে সমস্যা সমাধানৰ কথা নাভাবে সেই মানুহবিলাকে আজি বিজেপি কৰি আছে ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল দুয়োটাতে আপুনি আছে ৰাষ্ট্ৰীয় দলত থাকি কেনেকুৱা অনুভৱ হ'ল আঞ্চলিক দলত কি পাৰ্থক্য নহয় চাওক আঞ্চলিকতাবাদী দলত এটা কথা চাওক অসমীয়া হিচাপে আপুনি যদি অসমখনৰ উন্নতিৰ কথা ভাবে অসমৰ মৌলিক সমস্যাবিলাক সমাধানৰ কথা ভাবে মই বাৰে বাৰে কৈ আছো অসমৰ মানুহৰ অস্তিত্ব প্ৰভুত্ব সম্পত্তি জীয়াই বচাই ৰাখিবৰ কাৰণে ভাবে তেতিয়াহ'লে অসমত আজিৰ তাৰিখত কিন্তু আঞ্চলিকতাবাদী শক্তিৰ বাহিৰে গত্যন্তৰ নাই আজিৰ তাৰিখত এটা কথা ক'ব লাগিব আমি কংগ্ৰেছৰ লগত মিত্ৰতাত আছো মানে আমি কংগ্ৰেছৰ সকলো ক্ষেত্ৰতো আমি সহমত নহয় আজি ইমান বছৰে কংগ্ৰেছে বহুবিলাক সমস্যা সমাধান কৰিব নোৱাৰিলে আৰু কংগ্ৰেছে নোৱাৰাৰ কাৰণেই অসমৰ মানুহে বিজেপিক এবাৰ চান্স দিছিলে কিন্তু বিজেপিয়েও নোৱাৰিলে কংগ্ৰেছ আৰু বিজেপি মই তেওঁলোকৰ মাজত কিছুমান ক্ষেত্ৰত মই একেই দেখা পাওঁ আজি আমি জনজাতিকৰণৰ কথা কৈছো কংগ্ৰেছেও কৰিব পৰা নাই বিজেপিয়েও কৰিব পৰা নাই অসমৰ বানপানী সমস্যা সমাধান কৰিব পৰা নাই অসমৰ নিবনুৱা সমস্যা তেওঁলোকে সমাধান কৰিব পৰা নাই তেওঁলোকে চাকৰি দিয়া কথা কৈছে কিন্তু নিবনুৱা কিমান উৎপন্ন হৈছে সেই কথাটো তেওঁলোকে নকয় কিমান নিবনুৱা গৈ অসমত মৰিব লগা হৈছে অসমৰ পৰা মৰিব লগা হৈছে সেই কথাটো তেওঁলোকে বাহিৰত গৈ মৰিব লগা হৈছে সেই কথাটো তেওঁলোকে নকয় গতিকে আমি বাৰে বাৰে এটা কথা কৈছো প্ৰকৃতাৰ্থত যদি অসমত এই অসমৰ সমস্যাবিলাক চিৰকালৰ বাবে সমাধান খন্তেক সময়ৰ কাৰণে নহয় যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগৰ পাৰ্লিয়ামেণ্টত তেওঁ কৈ দিলে বিধানসভাত তেওঁ কৈ দিলে যে আমি প্ৰতিবেদন পঠাই দিলো গৃহীত হৈ যাব অসমৰ বিদেশী সমস্যা সমাধান অসমৰ জনজাতিকৰণ হৈ যাব অসমত হুলস্থুল লাগি গ'ল মানুহে মিঠাই খালে এইটো হৈছে এটা ললিপপ প্ৰকৃতাৰ্থত হোৱা নাই প্ৰকৃতাৰ্থত এইবিলাক সমস্যা সমাধান কৰিবলৈ হ'লে অসমত আঞ্চলিকতাবাদী চৰকাৰ লাগিব আৰু মই এটা কথা অতি গৌৰৱেৰে অতি দৃঢ়তাৰে আৰু অতি আনন্দৰে কওঁ আজিৰ তাৰিখত অসমৰ আঞ্চলিকতাবাদৰ কিন্তু শেষ ভৰসা হৈ পৰিছে আমাৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসমত আপুনি আঞ্চলিকতাবাদৰ নামত অসমৰ প্ৰতিজন মানুহক প্ৰতিজন নাগৰিকক বিভিন্ন মানুহে বাৰে বাৰে ঠগিলে জাতিটোৰ কেঁচা তেজ তেওঁলোকে পি খালে জাতিটোৰ বুকু ফালি কেঁচা তেজ খালে এই অতুল বৰা কেশৱ মহন্ত প্ৰফুল্ল মহন্তৰ দৰে মানুহবিলাকে যিটো সময়ত তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটি হোষ্টেলৰ পৰা আহি তেওঁলোকে একেবাৰে দিছপুৰৰ ছেক্ৰেটেৰিয়েটত সোমাইছিলে সচিবালয়ত সোমাইছিলে মুখ্যমন্ত্ৰী হৈছিলে মন্ত্ৰী হৈছিলে সেই মানুহবিলাকে অসমখন কেনেদৰে গঢ়িব লাগিছিলে সেই সময়ত অসমক প্ৰতিনিধিত্ব কৰা আছুৰ লিডাৰবিলাকে অসম কেনেকৈ গঢ়িব লাগিছিলে তপন গগৈ ডাঙৰীয়া আছুৰ এটা সময়ৰ তেওঁৰ শক্তিশালী নেতা আছিলে তেওঁ আজি তেওঁ সাংসদ হৈছে তেওঁ বিধায়ক হৈছে তেওঁলোকে অসমখন কেনেকৈ গঢ়িব লাগিছিলে অতুল বৰা ডাঙৰীয়া আমাৰ এজিপিৰ সভাপতি অসম গণ পৰিষদৰ সভাপতি তেওঁলোকৰ মানে দৃষ্টি কেনেকুৱা হ'ব লাগিছিলে অসমখন উন্নয়ন কৰিবৰ কাৰণে তেওঁলোকে কৰিব নোৱাৰিলে গতিকে আমি বাৰে বাৰে এটা কথা কৈছো আৰু অসমৰ জনতাৰ পৰা আমি সহায় আৰু সহযোগিতা বিচাৰিছো অসমৰ জনতাৰ আশীৰ্বাদ বিচাৰিছো অসমৰ জনতাক আমি এটা কথা আমি বাৰে বাৰে তেওঁলোকৰ ওচৰত আমি নতশিৰে প্ৰাৰ্থনা কৰিছো যে চাওক আমাক ভোট দিয়ক বুলি আমি কোৱা নাই আমি এটা কথা কৈছো অসমৰ সমস্যাবিলাক সমাধানৰ কাৰণে আপোনালোকে ভোট দিয়ক মই এইটো কথাও কওঁ আজিৰ তাৰিখত যদি মোতকৈ বেছি কোনোবা এজন যোগ্য ব্যক্তি আছে তেওঁক দলে আঁকোৱালি লওক আজিৰ তাৰিখত যদি মোৰ দলটোতকৈ মই এজন দলৰ নিষ্ঠাবান মুখপাত্ৰ হিচাপে বা কাৰ্যকৰ্তা হিচাপে মই এটা কথা কওঁ আজিৰ তাৰিখত যদি মোৰ দলটোতকৈ কোনোবাই এটা কথা অতি দৃঢ়তাৰে ক'ব পাৰে যে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কৰি দিলো 6 জনগোষ্ঠীৰ আমি জনজাতিকৰণ কৰি দিলো বানপানী সমস্যা সমাধান কৰি দিলো মাথাউৰি সমস্যা সমাধান কৰি দিলো টোল গেট আমি ফ্ৰী কৰি দিলো নিবনুৱা সমস্যা সমাধান কৰি দিলো গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰি দিলো ব্ৰহ্মপুত্ৰ খনন হৈ গ'ল সকলোবিলাক তেওঁলোকে যদি কৰি দিব পাৰে মই তেতিয়া এটা কথা মুখপাত্ৰ হিচাপে মই অতি সততা আৰু নিষ্ঠাৰে ক'ম আপোনালোকে সেই দলটোক ভোট দিয়ক আৰু এইটো কথা মই এই কাৰণে কৈছো যিটো দলে সমস্যা সমাধান কৰিব পাৰে সেই দলক ভোট দিয়ক আজি এটা কথা চাব মই সন্মান সহকাৰে এটা কথা কওঁ অতি শ্ৰদ্ধা আৰু সন্মানে কওঁ যে 1200 টকাত কিন্তু অসমৰ মানুহৰ বা অসমৰ ৰাইজৰ ভৱিষ্যত নিৰ্ণয় হ'ব নোৱাৰে অৰুণোদয় আঁচনি লাগে তেওঁলোকে 3000 দিম বুলি কৈ 3000 দিব পৰা তেওঁলোকে 1250 টকাই দিয়ে কিন্তু 1250 টকাত আপুনি কেনেকৈ আপোনাৰ নিজৰ ভৱিষ্যতটো আপুনি নিৰ্ধাৰিত কৰিব এজন মানুহৰ দৈনিক ইনকাম মানে মাহিলী ইনকাম 1250 টকা হ'ব পাৰে জানো আজি আপুনি গেছৰ দাম চাওক আজি আপুনি বাকীবিলাক বস্তুৰ দাম চাওক মূল্য বৃদ্ধি চাওক কেনেকুৱা এটা বৃহৎ সমস্যা হৈ আছে গতিকে এই সমস্যাবিলাক সমাধান পাবৰ কাৰণে বিজেপিক অসমৰ পৰা উৎখাত কৰিবই লাগিব আৰু এই মানুহবিলাকে চাওক ভাৰতীয় জনতা পাৰ্টি জাতি বচাও আন্দোলন মানে নহয় তেওঁলোকে হৈছে নিজৰ সম্পত্তি বচাও এটা পাৰ্টি বিজেপি জাতি বচাও মাটি বচাও ভেটি বচাও নহয় বিজেপি হৈছে সম্পত্তি বচাও গাদী বচাও আৰু নিজক বচাও এই মানুহবিলাকে যদি জানে তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকৰ ক্ষমতা গুচি গ'লে কালিলৈ তেওঁলোকে জেলত যাব লাগিব তেওঁলোকে গৈ ৰঙাঘৰত সোমাব লাগিব তেওঁলোকৰ অৱস্থা বেয়া হ'ব
এই ধুৰন্ধৰ লিডাৰবিলাকে যিবিলাকে আজিৰ তাৰিখত মন্ত্ৰীৰ দৰে কিছুমান পদবী অলংকৃত কৰি আছে, বিধায়কৰ দৰে পদবী অলংকৃত কৰি আছে, সেইবিলাক মানুহৰ পৰা কিন্তু অসমখন বচাব লাগিব। নিশ্চয়। যিখিনি আপুনি কথা দাঙি ধৰিলে বিজেপিৰ প্ৰসংগত, অসমৰ প্ৰেক্ষাপটটো, অসমৰ এই মুহূৰ্তত অসমক ভাল পোৱা যিটো তেওঁলোকে দেখুৱাই প্ৰকৃতপক্ষে হয়নে নহয় সেয়া আপুনি উল্লেখ কৰিলে। আপুনিও দলত আছিলে, দলত থাকি কেনেকুৱা পালে সেইখিনিও আপুনি ক'লে। আচলতে বিজেপিৰ পৰা কেনেকুৱা ধৰণৰ নিৰ্দেশনা দিয়া হয় সেইখিনিও আপুনি দাঙি ধৰিলে। আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিখিনি সম্ভাৱনাৰ থল আছে, অসমৰ ৰাইজে সেইখিনি বিশ্বাস কৰে। গতিকে অসম জাতীয় পৰিষদৰ নেতৃত্বত নিশ্চিতভাৱে অসমখন আগুৱাই যাওক, সেইটো আমি বিচাৰিম। আৰু এইবাৰ নিৰ্বাচনত বিৰোধীয়ে খুব এটা ভাল প্ৰভাৱ পেলাবলৈ সক্ষম হওক, সেইটোও আমি বিচাৰিম। অনুষ্ঠানত অহাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ।